আৰু 1,35,000 টকাত ইনক্লুডিং ট্ৰেন্সফাৰ এখন লৈ যাব পাৰিব। 1,25,000 টকাত ইনক্লুডিং ট্ৰেন্সফাৰ। আজি ৰাতিপুৱা 9টাতে ওলোৱা, দুখন গাড়ীৰ কাৰণে দৌৰি আছোঁ। এতিয়া এল্ট' আনিব গৈ আছোঁ বাৰু। কালিয়ে লৈ থৈ আহিলোঁ এল্ট'। আৰু ৰাতিপুৱা এক্সেণ্ট এখনৰ কাৰণে 2018ৰ এখন এক্সেণ্ট, এখনৰ কাৰণে গ'লোঁ নলবাৰী, বাছত গ'লোঁ। আকৌ এতিয়া আহিলোঁ, খানাপাৰাত নামিলোঁ। এতিয়া আকৌ মানে নগাঁও বাইপাছলৈকে যাম। এতিয়া কেটেনখন লৈ আহিম আৰু এখন এলেক্সাই লৈ থৈ দিয়া আছে, সেইখনৰ কালি হ'ব। আকৌ ৰাতি যাই পিনে এক্সেণ্টখন আনিম। মানে পূৰা দৌৰা দৌৰি, ৰাতি চাগে 11টা মানত যাম এক্সেণ্ট আনিবৰ কাৰণে। গাড়ী লৈ যাম তেতিয়া। এতিয়া খানাপাৰা খোজকাঢ়ি গৈ আছোঁ বাছৰ কাৰণে। দিনটো দৌৰা দৌৰিয়ে হৈ আছে। 4খনমান গাড়ী গোটাইছোঁ আজি। এতিয়া যাওঁ, কেটেনখন দেখাম ব'লক। এখন কেটেন ল'লোঁ দেই। এতিয়া কেটেনখন থৈ আকৌ এখন এক্সেণ্ট আনিব যাম। এতিয়া কেটেনখনৰ কণ্ডিশ্যন চব ভাল, ডিটেইলছ দিম আপোনালোকক। এতিয়া যাওঁ, ঠাণ্ডা পৰি আছে, চব পূৰা কুঁৱলীত কেনেকৈ হৈ গৈছে। কালিয়ে লৈ থৈ যোৱা, কালাৰ চালাৰ চব ধুনীয়া আছে। আৰু গোটেইখিনি ছাৰ্ভিচিং কৰি দাম দৰ লগাম। এতিয়া গুৱাহাটী যাওঁ, গুৱাহাটীত যাই আকৌ এক্সেণ্ট এখন আনিব যাম। ঠাণ্ডা বহুত, এতিয়া বহুত কুঁৱলীও পৰি আছে, গ্লাছখনৰ অৱস্থাই নাই। আৰু ধুনীয়া হৈ আছে, গাড়ীখন লওঁ বুলি ক'লে ল'ব পাৰিব। দাম দৰ ঠিক কৰি আপোনালোকক দাম ডিটেইলছ দিম। ৰাতি এল্ট'খন আনি পালোহি। এতিয়া এখন ইয়নখন দেখাই লওঁ। ইয়নখন হ'ল 2014 চনৰ এখন ইৰা প্লাছ, আৰু 1,35,000 টকাত ইনক্লুডিং ট্ৰেন্সফাৰ এখন লৈ যাব পাৰিব। আৰু গোটেইখন গাড়ীৰ কণ্ডিশ্যন ধুনীয়া হৈ আছে। টায়াৰ কণ্ডিশ্যন, 4টা টায়াৰ কণ্ডিশ্যনে পূৰা ধুনীয়া। আৰু এইটো চাওক, আৰু এল্ট'খনো দেখাই আছোঁ আপোনালোকক। আৰু বেক চাইডৰ পৰা গাড়ীখন দেখাত ধুনীয়া, ডাইৰেক্ট লৈ যাব পাৰে, ডাইৰেক্ট চলালে হ'ল। ছাছপেনশ্যনৰ কাম আছিল, গোটেইখিনি মই কৰি ৰাখি দিছোঁ। এতিয়া লৈ চলালে হ'ল, কোনো ধৰণৰ এনেকুৱা প্ৰব্লেম নাই। মবিল চবিল চব ডাউন দিয়া আছে, দেখাত ধুনীয়া। খালি ছিট কভাৰটো চেঞ্জ কৰিব লাগিব আপোনালোকে। আৰু কণ্ডিশ্যন বহুত ভালেই হৈ আছে এইখন। আৰু এখন এই 7 ছিটাৰো আছে এইফালে, মই এইখনো দিম ডিটেইলছ, এল্ট'খনো। এতিয়া আৰু গাড়ী আনিব যাম। আৰু গাড়ীখনৰ গোটেইখন চিল আছে, A to Z চিল আছে। আহক চাওক, গাড়ী পচন্দ কৰক, মই মিলাই মেলি কি হয় চাওঁ। আৰু লওঁ বুলি ক'লে ল'ব পাৰিব। এতিয়া ডিটেইলছখিনি দিম গোটেই গাড়ীখিনি। আজি ইয়নখন দেখাই দিলোঁ অলপ, এতিয়া এল্ট'খন দেখাই আছোঁ বলক। আৰু AC হিটাৰ গোটেইখিনি কাম কৰি আছে ইয়নখনৰ। আৰু এখন 1,35,000 ভাল দাম আছে। এইখন লওঁ বুলি ক'লে আপোনালোকক গোটেইখিনি মই দেখাই দিম। মিউজিক চিষ্টেমো কোম্পানীৰ ভিতৰত লাগি আছে। আৰু এই চেল্ফটো মাৰি গোটেই ইঞ্জিন চিঞ্জিন দেখাই দিওঁ। মই ইঞ্জিনত আজি ইঞ্জিনত পানী মাৰাইছোঁ। হাফ চেল্ফত ষ্টাৰ্ট হৈ গ'ল চব। এই মিউজিক চিষ্টেম কোম্পানীৰ ভিতৰত AC চব FM লাগি গৈছে। আৰু AC গোটেইখিনি কাম হৈ আছে AC। আৰু এতিয়া মই বনেটখন খুলি দেখাই দিওঁ ইঞ্জিনৰ। আৰু খুব ধুনীয়া কণ্ডিশ্যনত আছে, লওঁ বুলি ক'লে ল'ব পাৰিব। ইঞ্জিন চক মই ৰাতিপুৱাই পূৰা পানী মাৰি গাড়ী আজি চাফা কৰি ৰেডি কৰি ৰাখিছোঁ। কোনোবা লওঁ ক'লে ডাইৰেক্ট আহি ল'ব পাৰিব। কোনো ধৰণৰ চাউণ্ড নাই গাড়ীত, কোনো ধৰণৰ লিকেজ নাই। দেখাত পূৰা ধুনীয়া হৈ আছে। 2014 চনৰ 1,35,000 টকা দিব ডাইৰেক্ট, ইনক্লুডিং ট্ৰেন্সফাৰ। গোটেইখিনি মই দি দিম। আহিব বিৰুবাৰী মা মনসা মটৰ্ছ, আৰু গাড়ী চাই মেলি মোক পচন্দ কৰিব। আৰু এইখন এল্ট'খনৰ এতিয়া ডিটেইলছটো দি আছোঁ ৰ'ব। এখন এল্ট' আৰু 1 মাহমান টেক্স আছে। এখন 1,25,000 টকাত ইনক্লুডিং ট্ৰেন্সফাৰ ছাৰ্ভিচিং A to Z আহিব। এখন এল্ট' K10 এলেক্সাই হয়। আৰু গাড়ীৰ কণ্ডিশ্যন চব ঠিকেই আছে। টায়াৰ কণ্ডিশ্যন চাব পাৰে, টায়াৰ কণ্ডিশ্যনো ঠিক আছে। আৰু গোটেইখিনি দেখাত ধুনীয়া হৈ আছে। আৰু এইখন 1,25,000 টকা আহিব। এখন ইয়নখন 1,35,000 টকা আহিব। আৰু দেখাত গোটেইখন দেখাই দিছোঁ চাওক একবাৰ। ইণ্টেৰিয়ৰটো দেখাই দিওঁ একবাৰ। আৰু 78,000 ৰানিং হৈ আছে গাড়ীখন। আৰু এইটো চাইডৰ পৰা এনেকুৱা হৈ আছে। আৰু লওঁ বুলি ক'লে ল'ব পাৰিব। আৰু দাম দৰ মিলাই দিম বাৰু কিবা এটা। আৰু এখন ট্ৰেন্সফাৰ পাতি A to Z মোৰ ফালৰ পৰা মই কৰি দিম। আৰু ৰানিংটো দেখাই দিওঁ, ইঞ্জিনটো এবাৰ দেখাই দিম। আৰু গাড়ীৰ কণ্ডিশ্যন খুব ভাল। কালি মই নগাঁৱৰ পৰা লৈ আহিছোঁ ফাৰ্ষ্ট অ'নাৰ। আৰু ৰানিং হৈ আছে 78,750। AC মিউজিক চিষ্টেম হিটাৰ গোটেইখিনি কাম হৈ আছে। কালি মই হিটাৰ চলাই আহিছোঁ। গাড়ীখন খুব কণ্ডিশ্যন ভালেই হৈ আছে। এইটো ইঞ্জিন চক।
এখন 1,25,000 টকাত ইনক্লুডিং ট্ৰেন্সফাৰ গোটেইখিনি মই কৰি দিম আপোনালোকক এখন লওঁ বুলি ক'লে ল'ব পাৰিব পুৰণা গাড়ী যদিও মানে গাড়ী কণ্ডিশ্যন চব ঠিকে আছে আৰু নিঙি 1,25,000 টকাত হেল্থৰ কেটেন আজিকালি পাবই নাই এখন লৈ যায় যদি ল'ব পাৰিব কেটেন হয় আৰু ষ্টাৰ্ট কৰি দেখাই আছোঁ চাওক হাফ চেল্ফৰ ষ্টাৰ্ট আৰু পাহাৰৰ ৰজা গাড়ী এখন এতিয়া যাওঁ মই আৰু গাড়ী নিব যাব আছে এইটো ভিডিঅ' ইমানতে শেষ কৰিলোঁ নেক্সট ভিডিঅ'টো মই এই লজিখন ধুই মেলি দিম আপোনালোকক দেখাই আছোঁ ব'লক এতিয়া মই ওলাই যাম আৰু এখন ইয়নখনৰ ডিটেইলছ দিলোঁৱে ইয়নখন 1,35,000 টকা আহিব 14 চনৰ আৰু কিমান ধুনীয়াকৈ জিলিকি আছে গাড়ী চাওক আৰু এখন 1,25,000 টকা আহিব